ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰজ্ঞ বিভাগযোগ। এই ৰাম পুনৰূপী কৃষ্ণৰ চৰণে নমস্কাৰ। অপংকজ চৰণ প্ৰকাশিত আছে যাৰ। কল্পতৰু বিষ যেন আত্মপৰ নাই। ও বাঞ্ছিত মাত্ৰকে যাকে খোজে তাকে পাই। কৃষ্ণৰ ভক্তিৰ জানি বাসেহি মত। অধমোতৰয় ভজি ঘোৰ সংসাৰত। পুণ্যৱন্ত পাপী ভজে দুয়ো একে সীমা। অকৃষ্ণৰ ভক্তিৰ তত্ত্ব অপূৰ্ব মহিমা। জনক আছিল পূৰ্বে মিথিলা নগৰে। অভক্তিৰ বশত কৃষ্ণ গৈলা তাৰ ঘৰে। বসিবাক লাগি দিলা দিব্য সিংহাসন। নানাবিধ উপহাৰে অৰ্চিলা চৰণ। ৰাজ্য ধন ভাণ্ডাৰ যে পুত্ৰ ভাজা যত। আপোনাকো অৰ্পিলন্ত কৃষ্ণ চৰণত। ভক্তিৰ প্ৰেমত থাকি আনন্দিত ভৈলা। অনগৰ সহিতে চলি বৈকুণ্ঠ গৈলা। আৰু শ্ৰুতদেৱ নামে আছিল ব্ৰাহ্মণ। খাইবাক দিবাক নাই পিন্ধিতে বসন। তাহাৰ গৃহক লাগি গৈলা নাৰায়ণ। কুশৰ আসন দিজে দিলাতে তীক্ষ্ণ। অংগা কমল দোল জলে পাও পখালিলা। স্নান কৰিবাক লাগি গন্ধ জল দিলা। উশান তুলসী অৰ্চি দিলা আমলকি। কৃষ্ণে হাত পাতি লৈলা পৰম হৰিষি। পদৰ্শিনে নমি পাছে দণ্ডৱতে পৰি। আনন্দে নাচয় দ্বিজ কস্থ কংকাল ঝংকাৰি। হাত মেলি আনি কৃষ্ণে কোলে তুলি লৈলা। অজনকত কৰি শত গুণে স্নেহ ভৈলা। গলে ধৰি কৃষ্ণে কৰিলন্ত শিৰ ঘ্ৰাণ। ব্ৰাহ্মণক প্ৰিয় বাক্য বোলে ভগৱান। তুমি ভক্তি প্ৰেমে তুষ্ট কৰিলা মোক। কিবা দিবো খুজি নাহি পাওঁ তিনি লোক। এবেহেন দ্বিজ মই মনে আলোচিলে। অভক্তিত বিকয় গয়া আপোনাক দিলে। হেনয় কৃষ্ণৰ দুই পংকজ চৰণ। কায় বাক্য মনে মই পখিলো শৰণ।
শোক দেখি দ্বিতীয় অধ্যাত অসাংখ্য যুগ গোট কৃষ্ণে কহিলা সাক্ষাৎ সাংখ্য যুগ জ্ঞান নুবু জিলা ধনঞ্জয় অপ্ৰকৃতি পুৰুষ ভেদে ত্ৰয়োদশে কয় দ্বাদশ অধ্যায় কৃষ্ণে কহিলা সম্প্ৰতি অজ্ঞান ভক্তি কৰি দুয়ো পন্থে পাৱে গতি কিন্তু জ্ঞানী জন পন্থ চিন্তে নিৰাকাৰ অভক্তে অনায়াসে সুখে তৰয় সংসাৰ ভক্তিৰ সাধনা যত কহিলো তত অত্ৰয়োদশ অধ্যায়ে কৰিবু বেকত ৰাম কিন্তু আত্মজ্ঞান বিনে নতৰে সংসাৰ তাৰ ভেদ কহো যেন প্ৰকৃতি পুৰুষৰ সপ্তমে কহিলা দুই প্ৰকৃতি প্ৰত্যেক পৰা এক প্ৰকৃতি অপৰা আৰু এক দুয়ো প্ৰকৃতিৰ স্বভাৱ যত গুণ তাহাৰ লক্ষণ ব্যৱস্থা কহো পুনৰ শৰীৰক অপৰা প্ৰকৃতি বুলি কয় অজীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয় যেহি দেহ সেই ক্ষেত্ৰ তুমি জানিও ক অজীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্বলোক দেহে ক্ষেত্ৰে জানিবা জীৱৰ ভোগ্য স্থান ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি অৱস্থান সেই দেহে যে থাকি জীৱে অহংকাৰে বোধ